নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট সেমিষ্টাৰ পলিটিকেল সায়েন্স ইউনিট 2ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট সেমিষ্টাৰ পলিটিকেল সায়েন্স সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলিলে কাক জনা যায়? উত্তৰ, ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলিলে এৰিষ্টটলক জনা যায়। 2 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰ এক প্ৰয়োজনীয় অশুভ এই মতটো কোনে সমৰ্থন কৰিছিল? ক উদাৰতাবাদীসকলে, খ মাৰ্ক্সবাদীসকলে, গ আদৰ্শবাদীসকলে। শুদ্ধ উত্তৰটো বাছি উলিওৱা। উত্তৰ ক উদাৰতাবাদীসকলে। 3 নম্বৰ প্ৰশ্ন, এ থিওৰি অফ জাষ্টিছৰ লিখক কোন? উত্তৰ, এ থিওৰি অফ জাষ্টিছৰ লিখক আছিল জন ৰুলছ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে। আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট সেমিষ্টাৰ পলিটিকেল সায়েন্স কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বৃহৎভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল বুলি তেওঁলোকে জনাইছে। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা, অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ। 4 নম্বৰ প্ৰশ্ন, মাৰ্ক্সীয় দৰ্শনৰ এটা বৈশিষ্ট্য লিখা। উত্তৰ, সৰ্বহাৰাৰ এক নায়কত্ববাদ। 5 নম্বৰ প্ৰশ্ন, প্ৰাসংগিক বিশ্বাসৰ সমষ্টি শীৰ্ষক ধাৰণাটো উদ্ভৱ কৰিছিল? ক কাৰ্ল মাৰ্ক্স, খ এডৱাৰ্ড হিলছ, গ ডেভিড ষ্টন। উত্তৰ গ ডেভিড ষ্টন। 6 নম্বৰ প্ৰশ্ন, পলিটিক্স হু গেটছ হোৱাট হোৱেন হাউ এই বিখ্যাত গ্ৰন্থখনৰ লেখক কোন? উত্তৰ লাজবেল। 7 নম্বৰ প্ৰশ্ন, দ্য ছেকেণ্ড ছেক্স গ্ৰন্থৰ ৰচক কোন? উত্তৰ দ্য ছেকেণ্ড ছেক্স গ্ৰন্থৰ ৰচক আছিল চাইমন ডি বিঅ'ভয়াভ। 8 নম্বৰ প্ৰশ্ন, তলত দিয়া সমাজ বিজ্ঞানীসকলৰ ভিতৰত কোনজনে ৰাষ্ট্ৰ শুকাই মৰহি যোৱা ধাৰণাটো উদ্ভাৱন কৰিছিল? উত্তৰ কাৰ্ল মাৰ্ক্স। 9 নম্বৰ প্ৰশ্ন, তলৰ কোনটো পৰম্পৰাত দৃষ্টিভংগী নহয়? ক দাৰ্শনিক দৃষ্টিভংগী, খ ঐতিহাসিক দৃষ্টিভংগী, গ আচৰণবাদী দৃষ্টিভংগী। শুদ্ধ উত্তৰটো বাছি উলিওৱা। উত্তৰ গ আচৰণবাদী দৃষ্টিভংগী। 10 নম্বৰ প্ৰশ্ন, আধুনিক দৃষ্টিভংগীবোৰ আদৰ্শ স্থাপনকাৰী অভিজ্ঞতাবাদী। শুদ্ধ উত্তৰটো বাছি উলিওৱা। উত্তৰ অভিজ্ঞতাবাদী। 11 নম্বৰ প্ৰশ্ন, ডাছ কেপিটেল কোনে লিখিছিল? উত্তৰ ডাছ কেপিটেল কাৰ্ল মাৰ্ক্সে লিখিছিল। 12 নম্বৰ প্ৰশ্ন, ৰাজনৈতিক তত্ত্বৰ এটা বৈশিষ্ট্য লিখা। উত্তৰ ৰাজনৈতিক তত্ত্ব আদৰ্শবাদী বা অভিজ্ঞতাবাদী হ'ব পাৰে। 13 নম্বৰ প্ৰশ্ন, আচৰণবাদত্বৰ দৃষ্টিভংগীৰ এটা বৈশিষ্ট্য লিখা। উত্তৰ বুদ্ধিজীৱীসকলৰ সামাজিক দায়বদ্ধতাৰ ওপৰত গুৰুত্ব প্ৰদান। 14 নম্বৰ প্ৰশ্ন, আচৰণবাদত্বৰ হৈছে অতীত, বৰ্তমান আৰু ভৱিষ্যত ভিত্তিক। শুদ্ধ উত্তৰ লিখা। উত্তৰ ভৱিষ্যত। 15 নম্বৰ প্ৰশ্ন, উদাৰতাবাদৰ এটা গুৰুত্ব লিখা। উত্তৰ মানুহৰ স্বাধীন আৰু শাশ্বত ইচ্ছাৰ ধাৰণাক ই সমৰ্থন কৰে। 16 নম্বৰ প্ৰশ্ন, সমাজবাদৰ পিতৃ কোন? উত্তৰ সমাজবাদৰ পিতৃ আছিল কাৰ্ল মাৰ্ক্স। 17 নম্বৰ প্ৰশ্ন, থিওৰি শব্দটো কোনটো গ্ৰীক শব্দৰ পৰা আহিছে? উত্তৰ থিওৰিয়া শব্দৰ পৰা আহিছে।
18 নম্বৰ প্ৰশ্ন পলিটিক্যাল থিওৰি এণ্ড দ্য মডাৰ্ণ ষ্টেট লেখক কোন উত্তৰ পলিটিক্যাল থিওৰি এণ্ড দ্য মডাৰ্ণ ষ্টেট লেখক আছিল ডেভিড হেল্থ 19 নম্বৰ প্ৰশ্ন দ্য ফেমিনিষ্ট মাইষ্টিক কোনে লিখিছিল উত্তৰ দ্য ফেমিনিষ্ট মাইষ্টিক বিটি ফ্ৰিডন লিখিছিল 20 নম্বৰ প্ৰশ্ন ৰাজনীতি বিজ্ঞান বিনে বুৰঞ্জীৰ আলোচনা নিষ্ফল আৰু বুৰঞ্জী বিনে ৰাজনীতি বিজ্ঞান ভিত্তিহীন এই বাক্যশাৰীৰ সৈতে কোন জড়িত উত্তৰ এই বাক্যশাৰীৰ সৈতে জন চিলি জড়িত 21 নম্বৰ প্ৰশ্ন ৰাজনীতি বিজ্ঞান হল সমাজত প্ৰভাৱ বিস্তাৰৰ প্ৰকৃতি আৰু প্ৰভাৱশালী শ্ৰেণীসমূহৰ কাৰ্যকলাপ আৰু আচৰণৰ অধ্যয়ন এই বাক্যশাৰীৰ সৈতে কোন জড়িত উত্তৰ এই বাক্যশাৰীৰ সৈতে হেৰল্ড লাজবেল জড়িত 22 নম্বৰ প্ৰশ্ন লেভিয়াথান গ্ৰন্থখনৰ লিখক কোন উত্তৰ লেভিয়াথান গ্ৰন্থখনৰ লিখক আছিল থমাছ হোবছ 23 নম্বৰ প্ৰশ্ন অৰিজিন অৱ দ্য প্ৰাইভেট প্ৰপাৰ্টি এণ্ড দ্য ষ্টেট গ্ৰন্থৰ ৰচক কোন উত্তৰ অৰিজিন অৱ দ্য প্ৰাইভেট প্ৰপাৰ্টি এণ্ড দ্য ষ্টেট গ্ৰন্থৰ ৰচক আছিল ফ্ৰেডৰিক এঞ্জেল 24 নম্বৰ প্ৰশ্ন আচৰণবাদৰ পৃষ্ঠপোষক কোন উত্তৰ আচৰণবাদৰ পৃষ্ঠপোষক আছিল ডেভিড ষ্টন 25 নম্বৰ প্ৰশ্ন ওমেন আণ্ডাৰ ছ'চিয়েলিজম কিতাপখনৰ ৰচক কোন উত্তৰ আগষ্ট বিবলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ পলিটিকেল সায়েন্স কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ